Hello everyone. So I have come up with a new class. Today we shall be discussing about application writing. আমি application এখন কেনেকৈ লিখিব লাগে হেতু আমি আজি শিকিম and যেহেতু মোৰ বোৰ্ডখন ইমান ডাঙৰ নহয় মই বোৰ্ডখনক দুটা ভাগত ভগাই লৈছো য'ত পেজ নম্বৰ 1 আৰু পেজ নম্বৰ 2 মই লিখি লৈছো কিন্তু জিমান পাৰা তোমালোকে এপ্লিকেশন এখন যদিহে এপ্লিকেশনখনৰ লগত বায়োডাটা গাঠি দিব নালাগে তোমালোকে এখন এপ্লিকেশন এখিলা কাগজত মানে এটা পেজত হেক কৰিবলৈ ট্ৰাই কৰিবা যেহেতু মই ইয়াত ডাঙৰকেও লিখিব লাগিব তোমালোকে বুজি পাব কাৰণে সো হেতু কাৰণে মই দুখিলা পেজ লৈছো তোমালোকে এখিলাতে লিখিবলৈ ট্ৰাই কৰিবা ঠিক আছে সো লেটস স্টাৰ্ট the first thing in a application is the to ঠিক আছে এপ্লিকেশন খনৰ স্টাৰ্টিংত টু এটা লিখে হয়নে সাইজ হোৱা এ টু টুৰ হেক হোৱা পইণ্টটো বা দা সাপোজ কালে লিখিম আমি প্ৰিন্সিপাললে লিখো চিঠি এখন to the principal Moran College Moranhat ঠিক আছে সো এই দখৰক কোৱা হয় এড্ৰেছিং এড্ৰেছিং এই দখৰক কি বুলি কোৱা হয় এড্ৰেছিং এড্ৰেছিংত কেনেকৈ আহে এড্ৰেছিংটো চাৰিটা লাইনৰ হয় প্ৰথম কথা এড্ৰেছিং চাৰিটা লাইনৰ হয় য'ত টু এটা আহে টু টো হেক হোৱা পইণ্টটোৰ পৰা আমি লিখিবলৈ ষ্টাৰ্ট কৰিব লাগে ঠিক আছে দা প্ৰিন্সিপাল মানে পজিশন যোনজনলে লিখিছা তেওঁৰ পজিশনটো কি তেওঁৰ বাপটো কি ৰাইট তাৰ নেক্সট লাইনত আহিব কোম্পানী বা ইনষ্টিটিউট হে মানুহজন য'ত কাম কৰে হে কোম্পানীটো বা ইনষ্টিটিউটটো বা অফিসটো ঠিক আছে মই অফিস বুলিও লিখি দিছো ইয়াত হে অফিসটো নেক্সট address হে অফিস টু যত আছে তাৰ এড্ৰেছ টু হে জায়গা দখৰৰ নামটো সো দিস ইজ এড্ৰেছিং এই পাৰ্টটো কোৱা হয় এড্ৰেছিং নেক্সট is a টু টু হেক হোৱা লাইনডাল এই লাইনডাল সদায় গোটে এপ্লিকেশনখন মন কৰিবা এই যে দাটো য'ৰ পৰা ষ্টাৰ্ট কৰিছা গোটে এপ্লিকেশনখন হে দাটোৰ সমানতে ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে গোটে এপ্লিকেশনখন হে দাটোৰ সমানতে ষ্টাৰ্ট কৰিব লাগিব এই টু টুৰ ফালে যাব নালাগিব মানে এডাল এডাল এনেকে লাইন এডাল হৈ থাকিব এই হাতত লিখিব নালাগে আৰু এইফালে লিখিব লাগে ঠিক আছে নেক্সট এই দখৰ হেক কৰাৰ পিছত এইখিনিত তুমি দিব লাগে ডেট আমি ডেট এটা দিব লাগে ইয়াত যোনদিনা লিখিছো ডেটটো দিয়াৰ পিছত হে ডেটৰ লাইনটো এৰি দিলো আমি নেক্সট লাইন এইফালৰ পৰা ষ্টাৰ্ট কৰি কি দিব লাগে সাবজেক্ট সাবজেক্টটো আমি কিবা এটা দিলো এপ্লিকেশন ফৰ লিভ আমি ছুটি বিচাৰি এপ্লিকেশন এখন লিখিছো ঠিক আছে সো সাবজেক্টটো এনেকে লিখিলা আৰু সাবজেক্টটো সদায় এনেকে আন্ডাৰলাইন কৰি দিব লাগে সাবজেক্টটো কি কৰিব লাগে সদায় এনেকে আন্ডাৰলাইন কৰি দিব লাগে সো এটো হৈ গল আমাৰ সেকেন্ড পাৰ্ট য'ত কি থাকে সাবজেক্ট ঠিক আছে এই ডেটলৈকে এড্ৰেছিংতে হুমাই ডেটলৈকে এড্ৰেছিংতে থাকে তাৰ পিছত আহিলে সাবজেক্ট তাৰ পিছত এই সাবজেক্টৰ সমানে সমানে আমি লিখিব লাগে respected sir
বা মেডাম যালে লিখিছো আমি ৰেসপেক্টেড স্যাৰ বা মেডাম আৰু এই পাৰ্টটোক কি বুলি কোৱা হয় স্যালুটেশন স্যালুটেশন ঠিক আছে নেক্সট আমি এপ্লিকেশনখনৰ মেইন কন্টেন্টটো লিখিব লাগে যত আমি কম যে আমি কি ক'ব বিচাৰিছো ঠিক আছে হে কন্টেন্টটো সদায় প্যাৰাগ্ৰাফ এটা চেঞ্জ কৰি ইমানৰ পৰা লিখিব লাগে ঠিক আছে I beg to state you that I will not I won't be able to attend মু পেজ খেলা এখনতে হেখন মই ইয়ালে গৈছো তোমালোকে একে খেলা পেজতে লিখিব চাবা মই কন্টিনিউ কৰিছো হা attend তাৰ পিছৰ লাইনটো ইয়াত লিখিছো attend my classes on কিবা এটা ডেট আমি দিম 2nd May 2020 because of a family function আমাৰ ঘৰত কিবা এটা পাতিছে যিহৰ কাৰণে মই 2 মে দিনা ক্লাছ কৰিব নোৱাৰো আমি হেখিনি কলো ঠিক আছে নেক্সট আকৌ প্যাৰাগ্ৰাফ এটা চেঞ্জ কৰিবা তাত লিখিবা therefore I request you to kindly grant my leave for the day ঠিক আছে it is my humble pray to you ঠিক আছে এই ডখৰ যি আমি এই আই বেগপা লিখিলো লিখি ইয়ালৈকে এই ডখৰৰ পৰা হে ডখৰলৈকে এই ডখৰক কি বুলি কোৱা হয় বডি ঠিক আছে আৰু বডিৰ দুটা ভাগ থাকে এটা ভাগত আমি কি কৰো আমি কও যে আমাক কি লাগে আৰু এটা ভাগত আমি ৰিকুৱেষ্ট কৰো যে হেতু আপুনি মানি লওক বডিৰ প্ৰথম যে প্যাৰাগ্ৰাফটোত আমি কি কও যে আমি কি কাৰণে চিঠিখন লিখিছো বা আমি কি কাৰণে এপ্লিকেশনখন লিখিছো আৰু তাৰ পিছৰ প্যাৰাগ্ৰাফটোত আমি কি কও যে আপুনি কাইন্ডলি মোৰ এই ৰিকুৱেষ্টটো মানি লওক ঠিক আছে সো বডি এই পাৰ্টটো কোৱা হয় বডি সো আমি এতিয়ালৈকে কি কি শিকিলো এড্ৰেছিং প্ৰথম পাৰ্টটো হৈছে এড্ৰেছিং যত কি থাকে টু তাৰ পিছত পজিশন কি বাবদ আছে মানুহজন কোন কোম্পানী অফিস বা ইনষ্টিটিউটত কাম কৰে আৰু কোন জায়গাত হে ইনষ্টিটিউটটো আছে আৰু ডেটটো তাৰ পিছত আহিলে সাবজেক্ট সাবজেক্টত আমি লিখিব লাগে যে আমি এপ্লিকেশনখন কেলে লিখিছো তাৰ পিছত আহিলে স্যালুটেশন যত আমি স্যালুটেশনত ৰেসপেক্টেড স্যাৰ বা মেম লিখিব লাগে তাৰ পিছত আহিলে বডি বডিত কি লিখিব লাগে বডি দুটা প্যাৰাগ্ৰাফ লিখিব লাগে তাৰ এটা প্যাৰাগ্ৰাফত আমাক কি লাগে বা আমি কেলে এপ্লিকেশনখন লিখিছো তাৰ ডেসক্ৰিপচনটো দিব লাগে আৰু পিছৰ প্যাৰাগ্ৰাফটোত আমাৰ হে ৰিকুৱেষ্টটো মানি লওক বুলি তেও ৰিকুৱেষ্ট এটা কৰিব লাগে ঠিক আছে তাৰ পিছত এই ডখৰত আমাৰ এপ্লিকেশনখন লিখাটো শেষ হ'ল তাৰ পিছত এইফালে এই হাতে নহয় কিন্তু এই হাতে আমি লিখিব লাগে yours sincerely আৰু আমাৰ নামটো নেম আৰু
আমাৰ যদি কিবা এটা আইডি আছে, ঠিক আছে, আমাৰ যদি কিবা এটা আইডি আছে, যেনেকৈ ধৰা মই যদি ষ্টুডেণ্ট হওঁ, মোৰ ৰোল নাম্বাৰ এটা থাকিব, মোৰ ক্লাছ এটা থাকিব, মোৰ ক্লাছ আৰু ৰোল নাম্বাৰটো ইয়াত লিখিলোঁ। মই যদি এমপ্লয়ী হওঁ, মোৰ এমপ্লয়ী আইডি এটা থাকিব, সেই আইডিটো ইয়াত লিখিলোঁ। মানে আইডিটো এইখিনিত লিখিব লাগে নামৰ তলত, ঠিক আছে। চ' এই পাৰ্টটো যে আমি লিখিলোঁ ইয়ৰ চিনচিয়াৰলি নাম আৰু আইডি, এই পাৰ্টটো কোৱা হয় ছাবস্ক্ৰিপশ্যন। এই পাৰ্টটো কোৱা হয় ছাবস্ক্ৰিপশ্যন, ঠিক আছে। চ' এইখন হৈ গ'ল আমাৰ এপ্লিকেশ্যন, এইখন হৈ গ'ল আমাৰ এপ্লিকেশ্যন। চ' এইটো হৈছে বেচিক ফৰ্মেট এখন এপ্লিকেশ্যন লিখা, যোনটো ফৰ্মেটত এখন এপ্লিকেশ্যন আমি লিখিব লাগে। যি টপিক থাকিব বা যি কুৱেশ্যন থাকিব বা যি কাৰণত এপ্লিকেশ্যনখন লিখিব লাগে, সেই হিচাপে এই বস্তুখিনি সলনি হ'ব, ইয়াত লিখা বস্তুখিনি সলনি হ'ব, কিন্তু এই ফৰ্মেটটো সলনি নহয়। ফৰ্মেটটো সদায় একেই থাকিব এখন এপ্লিকেশ্যনৰ কাৰণে। আৰু ফৰ্মেটটো হৈছে কি, প্ৰথম এড্ৰেছিং, তাৰপৰা ছাবজেক্ট, তাৰপৰা চেলুটেশ্যন, তাৰপৰা বডি, তাৰপৰা ছাবস্ক্ৰিপশ্যন, ঠিক আছে। চ' তোমালোকে এই হিচাপত বেলেগ বেলেগ কুৱেশ্যন লৈ এপ্লিকেশ্যন এখন এখন লিখিবলৈ চেষ্টা কৰিবা। চেষ্টা কৰি চাবা যে তোমালোকৰ পাৰিছানে নাই পৰা। যদি নোৱাৰা কাইণ্ডলি মোক কণ্টেক্ট কৰিবা, মই আৰু সহজভাৱে তোমালোকক কেনেকৈ বুজাব পাৰোঁ মই ট্ৰাই কৰিম বুজাবলৈ। চ' তাৰ আগতে তোমালোকে এই ভিডিঅ'টো চোৱা, এই ভিডিঅ'টো বুজিবলৈ চেষ্টা কৰা আৰু ক্লাছখিনি কৰি যোৱা। এপ্লিকেশ্যন এখন কুৱেশ্যন বেংকৰ পৰা কুৱেশ্যন কেইটামান উলিয়াই তোমালোকে কেইবাখনো এপ্লিকেশ্যন লিখিবলৈ ট্ৰাই কৰা। যদি নোৱাৰা তেতিয়া মোক ক'বা, কিন্তু যি হিচাপত মই ইয়াত এক্সপ্লেইন কৰি দিলোঁ, মই আশা কৰোঁ যে তোমালোকে এইটো বুজি পাব লাগে। চ' try to comprehend the class. If you don't understand, then please watch the video repeatedly. Video to bare bare sabole chesta kora. And still, if you have any confusions or doubts, please contact me. My contact details will be given in the description below. So hope you have understood the class. In our next class, we shall be doing some other thing related to the syllabus. We will go to our next content. Letter writing is finished because we have discussed about application in this class. So stay tuned with the channel. Please share it with your friends. Please subscribe the channel. Please hit the like button. Please comment whether you have understood the class or not. And stay tuned. We shall be meeting in our next video. Thank you.